নমস্কাৰ। আজি এইটো ভিডিঅ'ত মূলতঃ আমি আলোচনা কৰিম দ্বিতীয় অস্থায়ী মেধা তালিকা 5550টা পদৰ ক্ষেত্ৰত কেতিয়াকৈ প্ৰকাশ পাব আৰু জিলা ভিত্তিক কিমানকৈ কাট অফ কমাৰ সম্ভাৱনা আছে। এই বিষয়ত বহু প্ৰাৰ্থীয়ে তেওঁলোকে কমেণ্ট কৰি আছে, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। প্ৰথম অস্থায়ী মেধা তালিকাত যথেষ্টখিনি কাট অফ ভবাতকৈও কম গৈছে বুলিয়েই ক'ব লাগিব। অৱশ্যে দুই এখন জিলাত আৰু কেটেগৰী অনুযায়ী আনৰিজাৰ্ভ আৰু OBC ক্ষেত্ৰত কিছু কাট অফ হাই দেখা গৈছে, যিটো আমি পূৰ্বৰে পৰা ভিডিঅ'সমূহত কৈ আহিছিলোঁ। গতিকে দ্বিতীয় অস্থায়ী মেধা তালিকা কেতিয়া প্ৰকাশ পাব? যিহেতু 2 অক্টোবৰলৈকে NISৰ DLEডৰ প্ৰাৰ্থীসকলৰ তেওঁলোকৰ ডাইচ কোড এণ্ট্ৰি হওক বা বিদ্যালয়ৰ নাম এণ্ট্ৰিৰ ক্ষেত্ৰত সময়টো বৃদ্ধি কৰি দিলে। গতিকে 2 অক্টোবৰলৈকে যে প্ৰকাশ নাপায় সেইটো প্ৰায় নিশ্চিত। আৰু 2 তাৰিখে যিহেতু লাষ্ট ডেট, গতিকে তাৰপিছত আমি যদি চাওঁ অন্ততঃ এদিন দুদিন হ'লেও সময় ল'ব। গতিকে অক্টোবৰ মাহৰ প্ৰথম সপ্তাহতেই দ্বিতীয় অস্থায়ী মেধা তালিকা প্ৰকাশ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি আমি ক'ব পাৰোঁ। আৰু যিহেতু মুখ্যমন্ত্ৰী মহোদয়ৰ বক্তব্য আপোনালোকে শুনিলে, তেওঁ লাইভত আহি ফেচবুক লাইভত যিখিনি কথা কিছুদিনৰ আগতে ক'লে যে এইবাৰ LPUBৰ ক্ষেত্ৰত অক্টোবৰৰ 15ৰ পৰা 20 তাৰিখৰ ভিতৰত ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পাব। গতিকে আপোনালোকে নিশ্চয় অৱগত, যদি 5 তাৰিখৰ ভিতৰত দ্বিতীয়খন প্ৰকাশ পায় তেতিয়া হয়তো তৃতীয়খন ফাইনেল হৈ যাবও পাৰে। গতিকে প্ৰথম সপ্তাহতে প্ৰকাশ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি আমি ক'ব পাৰোঁ দ্বিতীয়খন, আৰু তৃতীয়খন হয়তো ফাইনেল মেৰিট লিষ্টটো হ'ব পাৰে। আৰু এতিয়া জিলাভিত্তিক কিমান কমিব, এই ক্ষেত্ৰত বহুতেই আমাক কমেণ্টত সুধি আছে তেওঁলোকৰ কিমান কমি আছে। গতিকে আমি যদি চাওঁ পইণ্টতে কিন্তু বহুত প্ৰাৰ্থী আছে, যিহেতু পইণ্টতো 3টা ফিগাৰ আছে। আপোনালোকে চাব পইণ্টবিলাকত 3টা ফিগাৰ আছে, আৰু এটা পইণ্টত একেবাৰে কমকৈও 10জনমান প্ৰাৰ্থী আছে। গতিকে বহুত বেছি কমিব বুলি আপোনালোকক মিছা সপোন দেখুৱাই লাভ নাই। প্ৰকৃত যিটো ৰিয়েলিটি, সেই ৰিয়েলিটিটো আমি জানিব লাগিব। গতিকে মেক্সিমাম যদি ছেকেণ্ড PLMত কমে, কিমান কমিব? গতিকে পইণ্ট মেক্সিমাম 500 মেক্সিমাম কমিব পাৰে, আৰু মিনিমাম পইণ্ট 1 to 1, 2 এনেকুৱা ধৰণৰ বা 3 কমাটো এটা সাধাৰণ কথা। গতিকে 1 কমালৈ বহুত দূৰ। ফাইনেল মেৰিট লিষ্টলৈ হয়তো ক'ৰবাত কমিবগৈ পাৰে 1 মানৰ ভিতৰত যিখিনি আছে, কিন্তু বহুত বেছি আশা আপোনালোকে নকৰিব, কিয়নো পইণ্টতে বহুত প্ৰাৰ্থী আছে। আৰু এই ছেকেণ্ড অস্থায়ী মেধা তালিকা বা ফাইনেল মেৰিট লিষ্টত কমাৰ ক্ষেত্ৰত কি কাৰকে প্ৰভাৱ বিস্তাৰ কৰিব, কেতিয়া বেছিকৈ কমিব আমি ভবাতকৈ? প্ৰথম কথা হ'ল যে CTET ফাইনেল মেৰিট লিষ্টত যিসকলৰ নাম আহিল তেওঁলোকৰ নামখিনি তাৰ পৰা কৰ্তন হ'ব লাগিব, তাৰ কাৰণে ইনিচিয়েটিভ ল'ব লাগিব। দ্বিতীয়তে আটাইতকৈ ডাঙৰ কথা হ'ল যে SRD টিচাৰসকল ইতিমধ্যে ৰেগুলাৰ হ'ল, তেওঁলোকৰো বহুতৰ নাম আহিছে বুলি বহু কেণ্ডিডেটে কমেণ্ট ছেকশ্যনত কৈছে। তেওঁলোকৰ নামখিনি ইয়াৰ পৰা আঁতৰিব লাগিব। তেতিয়া বহুত হয়তো পইণ্টৰ পৰা গৈ 1 নম্বৰ মানলৈকে হয়তো কমিব পাৰে জিলাভিত্তিক। আৰু ইয়াৰ উপৰিও বহু প্ৰাৰ্থী GT PGTত তেওঁলোক নিৰ্বাচিত হৈ আছে, তেওঁলোকৰ নামো আহিছে। তেওঁলোকৰ নামখিনি যদি বাদ পৰে তেতিয়া কিন্তু পইণ্টৰ পৰা গৈ নাম্বাৰলৈকে যোৱাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰিও অন্যান্য চাকৰি যিসকলৰ নাম আহিব ফাইনেল মেৰিট লিষ্ট সেইবিলাকৰ আগতেই প্ৰকাশ পাব, LPUBৰ আগতে, তেওঁলোকৰ নামখিনি উইথড্ৰ হ'ব লাগিব। গতিকে যিসকল প্ৰাৰ্থী এতিয়া পইণ্টৰ কাৰণে তেওঁলোক বঞ্চিত হৈ আছে, তেওঁলোকে এই প্ৰাৰ্থীসকলক ইচ্ছাকৃতভাৱে উইথড্ৰলৰ কাৰণে তেওঁলোকক ক'ব লাগিব, কিন্তু তাৰ আগতে বাকীবিলাকৰ ফাইনেল মেৰিট লিষ্ট আহিব লাগিব, যিহেতু ফাইনেল মেৰিট লিষ্টত নামটো নেদেখাকৈ কোনো উইথড্ৰ কৰাৰ সম্ভাৱনা নাই। গতিকে কেৱল হাত সাৱটি বহি থাকিলেই নহ'ব, আপোনালোকে তেনেধৰণৰ প্ৰাৰ্থীৰ এই যে ছেল্ফ উইথড্ৰলৰ ব্যৱস্থাটো ফাইনেল মেৰিট লিষ্ট LPUB প্ৰকাশ পোৱালৈকে আছে, এই কথাটো আপোনালোকে জনাব লাগিব আৰু তেওঁলোকক উইথড্ৰ কৰিবৰ কাৰণে ৰিকুৱেষ্ট কৰিব লাগিব। তেতিয়া হয়তো পইণ্টৰ পৰা গৈ নম্বৰলৈকে ফাইনেল মেৰিট লিষ্টত যাব পাৰে, কিন্তু ছেকেণ্ড PLMত মেক্সিমাম 0.5 ইমান যোৱাৰ সম্ভাৱনা নাই। 0.1, 2, 3 এনেধৰণৰহে যোৱাৰ সম্ভাৱনা আছে। 0.01তে 10জনমানকৈ আছে এটা পইণ্টত। গতিকে বহুত প্ৰাৰ্থী থাকে,
বহুত বেছি যে কমি যাব সেই কথাটো কিন্তু এতিয়া প্ৰেডিকশ্যন কৰিব নোৱাৰি কিন্তু এই যিকেইটা কাৰণ ক'লোঁ তেওঁলোকে যদি উইথড্ৰ কৰে তেতিয়া হয়তো কমি যোৱাৰ সম্ভাৱনা আছে ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ